5বাৰমান ক'লে বাইদেৱে এদিন তেওঁ নিজে স্বীকাৰ কৰিলে বাইদেউ মোক আজি আপুনি 3বাৰমান জনপ্ৰতিনিধিৰ গুৰুত্বহীনতাৰ বাবে জৰাজীৰ্ণ হৈ পৰিছে গুৰুত্বপূৰ্ণ এটা পথ জনপ্ৰতিনিধিৰ সুমতি বিচাৰি নেদেখাজনলৈ সমজুৱা প্ৰাৰ্থনা গাঁওবাসীৰ জনপ্ৰতিনিধিয়ে নোৱাৰিলে নেদেখাজনেহে শেষ ভৰসা তামোল পাণ আগবঢ়াই ধূপ জ্বলাই নেদেখাজনলৈ প্ৰাৰ্থনা জনালে গাঁওবাসীয়ে টিংখং সমষ্টিৰ কেকুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ঔফুলীয়া আৰু 2 নং দীঘলীয়া সংযোগী পথটোৱে দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভোগাই আহিছে নিতৌ শ লোকে অহা যোৱা কৰা পথটোত বাৰিষা একাঠু পৰ্যন্ত বোকা আৰু খৰালি খলাবমা বাৰিষা যান বাহন বাদে খোজকাঢ়ি অহা যোৱা কৰিবলৈ চিন্তা কৰিবলগীয়া হয় ৰোগীক ঠেলাত কঢ়িয়াই আনিবলগীয়া হয় ইতিমধ্যে বিভিন্ন সময়ত স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰাক পথটো নিৰ্মাণৰ বাবে আবেদন জনাই আহিছে যদিও পথটো পকীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই কাণহাৰ নাই পঞ্চায়ত প্ৰতিনিধিৰো সেয়েহে মন্ত্ৰী বিধায়ক আৰু পঞ্চায়ত প্ৰতিনিধিৰ সুমতি কামনা কৰি ঈশ্বৰলৈ প্ৰাৰ্থনা জনালে গাঁওবাসীয়ে হয় আজি আমি টিংখাং সমষ্টিৰ কেকুৰি গাঁও পঞ্চায়তৰ 2 নং দীঘলীয়া গাঁৱত বিশেষকৈ আমাৰ বিধায়ক মন্ত্ৰী তথা বিভাগীয় কৰ্তৃপক্ষৰ সুমতি কামনা কৰি এটি কাৰ্যসূচী ল'লোঁ শৰাই আগবঢ়ালোঁ তামোল পানেৰে যাতে আমাৰ গাঁওখনৰ যি দুখ দুৰ্দশা এই ৰাস্তাখনক লৈ তেওঁলোকৰ দৃষ্টিগোচৰ হওক মই জনাব বিচাৰোঁ যে এইখন পথেদি যিটো অফলীয়া সংযোগী পথ এই পথেদি শ মানুহে অহা যোৱা কৰে লগতে এই গাঁওখনত এই ৰাস্তাৰ কাষতে লাগি থকা বহুত স্কুলীয়া ছাত্ৰ ছাত্ৰী আছে কলেজলৈকে আছে সকলোৱে ৰাতিপুৱা ওলাই যায় স্কুললৈ তাৰপিছত আৰু কাম যোৱা মানুহ ইয়াত আছে শ্ৰমিকো আছে গতিকে এই ৰাস্তাটো নোহোৱাৰ কাৰণে বহুত ভুক্তভোগী আছোঁ গতিকে মই আহ্বান জনাওঁ অনতি পলমে অতি শীঘ্ৰে পঞ্চায়তৰ আগে যাতে আমাৰ এই পথখন মেৰামতি কৰি আমাক কৃতাৰ্থ কৰে আমি আজি ৰাস্তাত নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনালোঁ তামোল পাণ শৰাই আগবঢ়াই আমি প্ৰাৰ্থনা জনালোঁ যাতে মন্ত্ৰী বিধায়ক জনপ্ৰতিনিধি যাতে চকু দৃষ্টিগোচৰ হওক আৰু আমাৰ পঞ্চায়তৰ সভাপতি মহোদয় আমাৰ 9 নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ ডাঙৰীয়ানী আৰু আমাৰ বিমল বৰা কেবিনেট মিনিষ্টাৰ আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱকো আমি অনুৰোধ আৰু কাতৰ আহ্বান জনাইছোঁ যাতে তেখেতৰ যি বিভাগ এই বিভাগৰ বিভাগীয় কৰ্তৃপক্ষক যাতে চকু দিবৰ কাৰণে যাতে দাবী কৰে আৰু আমাৰ এই ৰাস্তাটো আমাক পঞ্চায়ত ইলেকশ্যনৰ আগে আমাক এই ৰাস্তাটো আমাক লাগিব বলক সেৱাৰ ৰাস্তা এটা আমাৰ 2 কিলোমিটাৰ ৰাস্তাটো আজি বনাই দিব পৰা নাই এইটো এটা এক পৰিতাপৰ কথা আৰু দুৰ্ভাগ্যৰ কথা গতিকে মই আজি আপোনালোকৰ মাধ্যমৰ যোগেদি ইয়াকে ক'লোঁ আৰু 2 নং দীঘলীয়া বাসিন্দা 129 নং আমাৰ কেকুৰি গাঁও পঞ্চায়ত তথা আমাৰ ৰাস্তাটো বেয়া কাৰণে আমাক ৰাস্তা লাগে আমি মোমাইক বাৰম্বাৰ কৈ আছোঁ কেইবাবাৰো ক'লোঁ এপ্লিকেশ্যনো দিছোঁ জিঅ'টেকো হ'ল ইয়াত জানো কি হৈছে পাছত আমি একো ক'ব নাজানো হৈছে নহৈছে আমাক কিন্তু ইলেকশ্যনৰ আগে আমাৰ ফেভাৰ বলক লাগিব বুলি মোমাইক আমি কৈ আছোঁ বাৰম্বাৰ আমাৰ ল'ৰা ছোৱালী অহা যোৱা স্কুল অহা যোৱা কৰিবলৈ অসুবিধা আৰু বুঢ়া মানুহ আছে বুঢ়ী মানুহ বেমাৰ চেমাৰ হ'লে 108 মাতিবলৈও অসুবিধা হয় আমাৰ ৰাস্তা দাঙি লৈ কিনে একেবাৰে স্কুললৈকে যাবলগীয়া হয় বহুত কষ্ট দি সেইটো কাৰণে আমাক বিশেষকৈ আৰু দীঘলকৈও নকওঁ যাতে আমাক এই ৰাস্তাটো সোনকালে বনাই দিয়ে যেন বুলি আশা কৰিছোঁ মই দীঘলীয়াৰ হয় মই ক'ব বিচাৰিছোঁ আমাৰ ৰাস্তাটো জলদিকৈ লাগে বহুতে মানুহ অহা যোৱা কৰে দিগদাৰ হয় কষ্ট হয় সদায় আলিটো এনেকুৱা বেয়াই থাকে কেতিয়াও ভাল নাথাকে এতিয়াও চব কেনেকুৱা বেয়াই আছে ভাল হোৱা নাই মই আজি